নমস্কাৰ মই দীপক গোস্বামী NIC বা ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ পৰা উপসঞ্চালক প্ৰধান ডেপুটি ডাইৰেক্টৰ জেনেৰেল হিচাপে ৰিটায়াৰ হলো আৰু আজি পাৰিৱেশিক প্ৰভাৱৰ মূল্যায়ন সম্বন্ধীয় যিখন নটিফিকেশ্যন 2020 এই সম্পৰ্কে চৰ্চা কৰিবলৈ আমি চেষ্টা কৰিম মূলত ইলোৰা বিজ্ঞান মঞ্চৰ অনুৰোধ মৰ্মে মই এই প্ৰচেষ্টা হাতত ললো আমি প্ৰথমেই আৰম্ভণিতে আমি দুই এটা কথা মানে জেনাৰেল কথা আলোচ কৰিম তাৰ পিছত এই নটিফিকেশ্যন সম্পৰ্কত আমাৰ আপত্তি যিবোৰ আছে স্পেসিফিক ইস্যুজ এইবিলাকৰ বিষয়ে আমি কম আমি মোটামুটি 5টা বিষয়ৰ ওপৰত আলোকপাত কৰিম নিজাববীয়াকৈ EIA ৰিপোৰ্ট দাখিল কৰাৰ যিটো প্ৰভিজন বা ব্যৱস্থা এই নটিফিকেশ্যন ৰখা হৈছে প্ৰজেক্ট বিলাকক A, B1 আৰু B2 শ্ৰেণীত বিভাজন কৰাৰ যিটো ব্যৱস্থা ৰখা হৈছে ৰাজহুৱা শুনানিৰ ক্ষেত্ৰত বহুতখিনি শিথিলতা অনা হৈছে প্ৰাক পাৰিৱেশিক ক্লিয়াৰেন্স বা প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্সৰ ক্ষেত্ৰত বহুতখিনি সালসলনি কৰিব বিচৰা হৈছে আৰু অনুপালন বা কমপ্লায়েন্সৰ ক্ষেত্ৰতো কিছু শিথিলতা আনিব বিচৰা হৈছে এই বিশেষ উজৰ আপত্তি সমূহৰ উপৰিও আমি চৰকাৰক এই সম্পৰ্কে কিছু গঠনমূলক সমালোচনা আগবঢ়াব বিচাৰিছো আৰু সেই সম্পৰ্কে আমি দুটামান কথা কম আপোনালোকে জানে যে ভাৰত চৰকাৰে এই বছৰ 11 মাৰ্চ তাৰিখে খচৰা পাৰিৱেশিক প্ৰভাৱৰ মূল্যায়ন সম্পৰ্কীয় নটিফিকেশ্যন 2020 জাৰি কৰে আপোনালোকে জানে যে আসলতে কোভিড-19 সম্পৰ্কীয় লকডাউন আৰম্ভ হৈছিল 25 মাৰ্চৰ পৰাই গতিকে খুব লৰালৰিকৈ দুমাহৰ ভিতৰতে এই সম্পৰ্কত ৰাইজৰ পৰা মতামত বিচাৰে এইটো এটা খুবই অসম্ভৱ কথা আছিল গতিকে দেশজুৰি তুমুল প্ৰতিবাদ চলিল আৰু ৰাইজৰ দাবীৰ ওচৰত সেৱামানি চৰকাৰে এই সময়সীমা 30 জুনলৈকে বৃদ্ধি কৰি দিলে 30 জুনৰ দিনাখন দিল্লী হাইকোৰ্টে এই সম্পৰ্কে এটা শুনানি লয় আৰু চৰকাৰক এই সময়সীমা 11 আগষ্টলৈকে বৃদ্ধি কৰিবলৈ আৰু এই নটিফিকেশ্যনখন 22টা প্ৰধান ভাৰতীয় ভাষালৈ অনুবাদ কৰি ৰাইজৰ হাতত দিবলৈ হুকুম জাৰি কৰে অৱশ্যে সচেতন সংগঠনসমূহ যেনে অসম বিজ্ঞান সমিতি ইলোৰা বিজ্ঞান মঞ্চ আদিয়ে 29 জুন তাৰিখে এই সম্পৰ্কে মতামত চৰকাৰৰ ওচৰত দিছিলে দাখিল কৰিছিলে আকৌ কৰ্ণাটক হাইকোৰ্টে আজি কেইদিনমানৰ আগতে অৰ্থাৎ 5 তাৰিখে এটা শুনানি ললে আৰু কেন্দ্ৰীয় চৰকাৰক হুকুম দিলে যে অহা 7 ছেপ্টেম্বৰলৈকে যাতে ফাইনেল যিখন নটিফিকেশ্যন এইখন যাতে চৰকাৰে প্ৰকাশ নকৰে ইয়াতে সংবিধানৰ ফালৰ পৰা পৰিৱেশ সংৰক্ষণ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা আছে আমি অকমান চৰ্চা কৰিবলৈ লৈছো যে সংবিধানৰ 48 ক যিটো আৰ্টিকল এইটো ডাইৰেক্টিভ প্ৰিন্সিপলৰ ভিতৰত পৰে ইয়াত কৈছে যে সংৰক্ষণ আৰু মানে পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে প্ৰচেষ্টা চলোৱাটো চৰকাৰৰ এটা ডিউটি এটা কৰ্তব্য তাৰ উপৰিও সুপ্ৰিম কোৰ্টেও মানে আৰ্টিকল 21 যিটো আসলতে জীৱনৰ বাবে মৌলিক যিটো ৰাইট ফান্ডামেন্টাল ৰাইটস টু লাইফ সেই সম্পৰ্কে এইটোৰ ভিতৰৰে মানে পৰিৱেশৰ সুস্বাস্থ্যটো এটা মূলীভূত অংগ বুলি কৈছে অৰ্থাৎ ৰাইটস টু লাইফ ফৰ ভিতৰতে মানে পৰিৱেশ সংৰক্ষণটো আছে বুলি সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি কৈছে পৰিৱেশ সংৰক্ষণ আইন 1986 ইৰ আন্ডাৰতে আসলতে এই EIA notification বিলাক ইস্যু কৰা হয় ইয়াৰ ইতিহাস যদি আমি চাওঁ
প্ৰথমে 1994 চনত আৰু তাৰপিছত 2006 চনত এই সম্পৰ্কে নটিফিকেশ্যন জাৰি কৰা হৈছিল গতিকে 2006 চনৰ যিখন EIA নটিফিকেশ্যন এইখনে শেহতীয়া নটিফিকেশ্যন হয় কিন্তু এই 2006 চনৰ পিছতো মানে এই সংশ্লিষ্ট যেটো মন্ত্ৰণালয় অৰ্থাৎ মানে ফৰেষ্ট এনভাইৰনমেন্টেল ক্লাইমেট চেঞ্জ সম্পৰ্কে যেটো মিনিষ্ট্ৰি আছে হেতে প্ৰায় 300 খনমান অফিস মেমোৰেন্ডাম আৰু 50 খনমান নটিফিকেশ্যন জাৰি কৰা হৈছে মিনিষ্ট্ৰিৰ ফালৰ পৰা আৰু য'ত পৰিৱেশ সংৰক্ষণৰ বিধি বিধান কাৰ্যপদ্ধতি আদি মূলত শিথিল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু সেই কাৰণে পৃথিৱীৰ বিখ্যাত এখন বিশ্ববিদ্যালয় ইয়েল তেওঁলোকে এখন দ্বিবাৰ্ষিক পৰিৱেশ সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ কৰে আৰু তাৰ যিখন লেটেষ্ট ৰিপৰ্ট সেই ৰিপৰ্টত পৃথিৱীৰ 180 খন দেশৰ ভিতৰত ভাৰতক 168তম স্থানত তেওঁলোকে ৰাখিছে এইটো ভাৰতৰ নিচিনা এখন দেশৰ কাৰণে মুঠেও এটা সন্মানৰ বিষয় নহয় আমি চৰকাৰৰ কামকাজ বিলাক চাই দেখা পাইছো যে চৰকাৰৰ সাম্প্ৰতিক গুৰুত্ব যেন কাইকৈ ব্যৱসায় সুচলীকৰণৰ বাবে অৰ্থাৎ ইজ অফ ডুইং বিজনেছ বুলি যেটো কয় EODB গতিকে আচৰিত কথা নহয় যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৰ্থতাৰ উপৰিও মানৱ বিকাশৰ ক্ষেত্ৰত ক্ষুধাৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ক্ষেত্ৰত এই এনে ধৰণৰ যিমানবোৰ ইনডেক্স আছে এই গোটেইবোৰৰ ক্ষেত্ৰতো মানে আমাৰ দেশৰ বৰ্তমান ব্যৰ্থতা সুস্পষ্ট হৈছে এই গোটেইবিলাক ইনডেক্সৰ ক্ষেত্ৰতে ভাৰতৰ বৰ্তমান স্থান ভাল নহয় আৰু কোভিড-19 মহামাৰীৰ ধ্বংসলীলাৰ মাজত এই কথা অধিক সুস্পষ্ট হৈছে যে যেটা আমি যদি বহুত আগলৈ নাচাওঁ আনকি যোৱা দুটা দশকৰ যিমানবোৰ ভাইৰাছ সৃষ্ট মহামাৰী হৈছে এইবিলাকৰ মূল কাৰণ হৈছে পৰিৱেশ বিনাশ আৰু পৰিৱেশৰ বিনাশৰ কাৰণে যি জীৱ বৈচিত্ৰ্য বা বায়োডাইভাৰ্চিটিৰ যেটো ক্ষতি হৈছে মূলত জীৱ বৈচিত্ৰ্যৰ ক্ষতিৰ কাৰণে মহামাৰী বিলাকৰ সৃষ্টি হয় আৰু আমি যদি পৰিৱেশ সম্পৰ্কীয় সকলোবোৰ কনসাৰ্ন বাদু দিওঁ আমাৰ নিচিনা যিবোৰ মানুহ পৰিৱেশ সম্পৰ্কে অলপ চিন্তিত হৈ আছে এনে ধৰণৰ চিন্তা চৰ্চা যদি বাদু দিওঁ আনকি যিসকলে ভাবে যে জিডিপি গ্ৰোথ মানে জিডিপি গ্ৰোথই মূল লক্ষ্য যে জনসাধাৰণৰ যি নহওক পৰিৱেশৰ যি নহওক মানে সম্পদ সৃষ্টি কৰাটোৱেই মূল লক্ষ্য আনকি তেনে ধৰণৰ উদ্দেশ্য লৈ কাম কৰিবৰ কাৰণেও আচলতে পৰিৱেশ সংৰক্ষণ খুবই দৰকাৰী কাৰণ এতিয়া আপুনি কোভিড-19ৰ ক্ষেত্ৰতে যদি চাই কোভিড-19ৰ ফলত বহুত ট্ৰিলিয়ন ডলাৰৰ ক্ষতি হৈছে এইটো সকলো ক্ষেত্ৰতে আপোনাৰ উদ্যোগ বাণিজ্য ইত্যাদি গোটেইবোৰ তাছপাতৰ ঘৰৰ দৰে থনবান হৈছে বহুত মূল্যৱান জীৱন অকালতে শেষ হৈছে বিশ্বৰ সমাজ জীৱন থনবান হৈছে জনসাধাৰণ প্ৰচণ্ড দুৰ্ভোগ হৈছে এইবিলাক কথা বাদ দিলেও আনকি জিডিপি বৃদ্ধিৰ প্ৰবক্তাসকলৰ মূল লক্ষ্যৰ বাবেও পৰিৱেশ সংৰক্ষণ এটা অতি দৰকাৰী কাম বুলি এতিয়া বিবেচিত হৈছে আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব আচলতে বহুত বেছি অসমত ৭০ বছৰৰ যি বানপানী গৰাখহনীয়া হৈ আছে আৰু সাম্প্ৰতিক কালত যে দিহিং পাটকাইৰ ইস্যু ডিব্ৰু চৈখোৱাৰ যেটো ইস্যু সেইবিলাকৰ সন্দৰ্ভত এই ক্ষতিকাৰক যিখন খচৰা EIA নটিফিকেশ্যন অতি তাৎপৰ্যপূৰ্ণ হৈ উঠিছে আৰু এই সম্পৰ্কত সচেতন মহলৰ ফালৰ পৰা প্ৰতিবাদ হোৱা উচিত আমি খচৰাখনৰ ক্ষেত্ৰত বিশেষ আপত্তি হিচাপে 4টামান বিষয় আমি ক'ব বিচাৰিছো যে প্ৰথম কথাটো হ'ল কি যে প্ৰকল্প উদ্যোক্তা বা প্ৰজেক্ট প্ৰপনেণ্টৰ ফালৰ পৰা নিজাববীয়াকৈ EIA বিশেষজ্ঞ নিয়োগ আমি ইয়াৰ বিষয়ে অলপ
বিতংকৈ কম প্ৰকল্পসমূহৰ অবৈজ্ঞানিকভাৱে এই B1 আৰু B2 শ্ৰেণীত বিভাজন কৰাৰ যিটো ব্যৱস্থা প্ৰাক পাৰিৱেশিক এপ্ৰুভেল বা ক্লিয়াৰেন্সৰ ক্ষেত্ৰত যি শিথিলতা অনা হৈছে আৰু অনুপালন বা কমপ্লায়েন্সৰ ক্ষেত্ৰত যি শিথিলতা অনা হৈছে আমি এই গোটেইকেইটাৰ বিষয়ে এতিয়া আমি অলপ বিতংকৈ চৰ্চা কৰিম এই নোটিফিকেশন খনত কোৱা হৈছে যে এটা প্ৰকল্পৰ উদ্যোক্তাই বা প্ৰজেক্ট প্ৰপোনেন্ট মানে বেসিক্যালি যিসকলে ইন্ডাষ্ট্ৰি স্থাপন কৰিব বিচাৰে যিসকলে এটা মাইনিং প্ৰজেক্টত কাম কৰিব বিচাৰে গতিকে তেওঁলোকে আসলে সৰকাৰে ইআইএ বিশেষজ্ঞ ইআইএ কনসালটেন্ট বা এক্ৰেডিটেড কনসালটেন্ট অৰ্গানাইজেশ্যন বা এসিও নামৰ কিছু সংগঠনৰ এখন তালিকা বনাইছে নিৰ্ধাৰণ কৰি দিছে আৰু এই তালিকাৰ ভিতৰতে প্ৰকল্প উদ্যোক্তাই নিজাববীয়াকৈ যিকোনো এটা এসিও সংগঠনক লব নিয়োগ কৰিব আৰু সেই সংগঠনটোৰ যোগেদি ইআইএ প্ৰতিবেদনখন বনাব আৰু চৰকাৰলৈ চৰকাৰৰ ওচৰত এখন দাখিল কৰা হ'ব কিন্তু আপুনি এই ব্যৱস্থাটো যদি অকমান ভালদৰে চাই ইয়াতে স্বাৰ্থৰ সংঘাত জড়িত আছে কনফ্লিক্ট অফ ইন্টাৰেষ্ট আছে কিয়নো ইআইএ বিশেষজ্ঞই যেহেতু প্ৰকল্প উদ্যোক্তাৰ পৰাহে নিজৰ প্ৰাপ্য ফিজাদি পাব গতিকে তেওঁলোকে সমালোচনাত্মক প্ৰতিবেদন অলপ ক্ৰিটিকেল ৰিপৰ্ট দিবলৈ তেওঁলোকে দিগদাৰি পাব আৰু সেইকাৰণে আমাৰ দাবী হোৱা উচিত যে ইআইএ প্ৰতিবেদন চৰকাৰ বা অন্য কোনো স্বতন্ত্ৰীয় সংস্থাৰ যোগেদি কৰোৱা উচিত আৰু ইয়াৰ বাবে প্ৰকল্প উদ্যোক্তাসকলে এই সংস্থাটোক ফিজ দিব লাগিব অৰ্থাৎ বেলেগ কোনো অৰ্গানাইজেশ্যনৰ যোগেদি থাৰ্ড পাৰ্টি চৰকাৰেও কৰিব পাৰে বা চৰকাৰো যদি ইয়াত চৰকাৰৰ স্বাৰ্থ জড়িত হৈ থকা বুলি ভবা হয় কোনোবা এটা স্বতন্ত্ৰ সংগঠনৰ যোগেদি আসলতে ইআইএ প্ৰতিবেদন কৰোৱা ভাল মানে এসিও সকলক বা ইআইএ কনসালটেন্ট সকলক নিযুক্তি দিব লাগে তেওঁলোকে আৰু সাধাৰণতে দেখা যায় যে এই ইআইএ প্ৰতিবেদন বিলাক যেতিয়া দাখিল কৰা হয় এইবিলাকৰ ক্ষেত্ৰত সাধাৰণতে এসিও সংগঠন বিলাকো খুব এটা কেয়াৰফুল নহয় তেওঁলোক সাৱধান নহয় আৰু মনোযোগ ইংৰাজীত যে ডিউ ডিলিজেন্স বুলি কোৱা হয় সেইটো তেওঁলোক সেই ধৰণৰ হোৱা দেখা নাযায় আৰু তাৰ ফলত এনেকুৱা বহুত ক্ষেত্ৰ দেখা পোৱা গৈছে যে তেওঁলোকে বেসিক্যালি বেলেগ প্ৰকল্পৰ কাৰণে প্ৰস্তুত কৰা ইআইএ প্ৰতিবেদনকে সামান্য সালসলনি সহ পুনৰ দাখিল কৰে প্ৰকল্পসমূহৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত দেখা গৈছে যে কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি অনুসৰণ নকৰাকৈ প্ৰকল্পসমূহক এই B1 আৰু B2 শ্ৰেণীত বিভাজন কৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে B2 শ্ৰেণীভুক্ত প্ৰকল্পসমূহক পাৰিৱেশিক নীতি নিয়মৰ পৰা বহুত পৰিমাণে মুক্ত কৰি দিয়া হৈছে ইয়াৰ উদাহৰণস্বৰূপে B2 শ্ৰেণীভুক্ত প্ৰকল্পসমূহক আনকি কিছু A আৰু B1 শ্ৰেণীভুক্ত প্ৰকল্পসমূহকো ৰাজহুৱা শুনানি বা পাব্লিক হিয়াৰিঙৰ গণ্ডিৰ পৰা বাহিৰলৈ দিয়া হৈছে অৰ্থাৎ এই প্ৰকল্পসমূহ ৰাজহুৱা শুনানিৰ প্ৰক্ৰিয়াৰ মাজেদি যোৱাৰ দৰকাৰ ইয়াৰ ভিতৰতে কিছুমান প্ৰকল্প এনে ধৰণৰ যেনে আন্তৰ্জাতিক সীমান্তৰ প্ৰায় 100 কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা প্ৰকল্পসমূহ এইবিলাকৰ ক্ষেত্ৰত কোনো ৰাজহুৱা শুনানিৰ দৰকাৰ নাই প্ৰতিৰক্ষা আৰু সামৰিক বা ষ্ট্ৰেটেজিক দিশৰ পৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ এতিয়া আপুনি যদি আন্তৰ্জাতিক সীমান্তৰ 100 কিলোমিটাৰৰ ভিতৰত থকা প্ৰকল্পসমূহৰ কথা চাই অসমত এনে ধৰণৰ প্ৰায় 8খন জিলা আছে আৰু 100 কিলোমিটাৰৰ ভিতৰৰ মানে এই 8খন জিলাৰ মোটামুটি সৰ্বমুঠ মাটিকালিৰ গোটেইখিনি গতিকে 8খন আপুনি এনেকৈ ধৰি ল'ব পাৰে যে 8খন জিলাৰ ভিতৰত স্থাপন হ'বলগীয়া যিকোনো প্ৰকল্পৰ ক্ষেত্ৰত ৰাজহুৱা শুনানিৰ প্ৰয়োজন নহয় আকৌ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী চেংচুৱাৰী যিবোৰ বা কোৰেল ৰিফ এইবিলাকৰ ক্ষেত্ৰত আৰু পাৰিৱেশিকভাৱে সংবেদনশীল অঞ্চলসমূহৰ ক্ষেত্ৰত ৰাজহুৱা শুনানিৰ যেটো পৰিসৰ বা স্কোপ এইটো অকল জিলাখনৰ ভিতৰতে সীমাবদ্ধ কৰা হৈছে তাৰমানে এনে ধৰণৰ ধৰক এতিয়া যেনিবা যদি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত কিবা এটা প্ৰকল্প থাকে আৰু তাত ৰাজহুৱা শুনানি অকল হয়তো ডিব্ৰুগড় জিলাখনৰ ভিতৰতে থাকে বা তিনচুকীয়া জিলাখনৰ ভিতৰতে থাকে কিন্তু এইটো এটা যুক্তিযুক্ত
সিদ্ধান্ত নহয় এই নোটিফিকেশনখনত কোৱা হৈছে যে ৰাজহুৱা শুনানিৰ ক্ষেত্ৰত ৰাইজক তেওঁলোকৰ উত্তৰ জমা দিবৰ কাৰণে মাত্ৰ 20 দিন সময় দিয়া হ'ব কিন্তু ইয়াৰ আগৰ মানে 2006 চনৰ যিখন নোটিফিকেশন আছিলে ইয়াৰ 32 দিন সময় দিয়া হৈছিল আসলতে এই সময় মানে দূৰণিবতীয়া গাঁও যোগাযোগৰ এৰি থকা ব্যস্ত থকা নথকা যিবোৰ ঠাই সেইবিলাকৰ যিবোৰ অসুবিধা হ'ব পাৰে তালৈ চাই আসলতে এই সময়সীমা 60 দিন মানলৈকে বৃদ্ধি কৰি দিয়া দৰকাৰ ঠিক তেনেকে প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স বুলি যিটো কোৱা হয় সেইটোৰ ক্ষেত্ৰতো বহুতখিনি শিথিলতা আনিবলৈ চেষ্টা কৰা হৈছে মানে এনভাইৰনমেন্টেল ক্লিয়াৰেন্স আগতে 30 বছৰৰ কাৰণে দিয়া হৈছিল মানে এটা প্ৰকল্প যদি এনভাইৰনমেন্টেল ক্লিয়াৰেন্স দিয়া হ'ল গতে 30 বছৰৰ পিছতহে সেই ক্লিয়াৰেন্সটো ৰিনিউ কৰাৰ নিয়ম আছে এতিয়া এই ম্যাদ 50 বছৰৰ কাৰণে বঢ়াব খোজা হৈছে যিটোৰ কোনো যুক্তি নাই কাৰণ 50 বছৰত আপোনাৰ বহুতখিনি সালসলনি হ'ব পাৰে পৰিৱেশৰ ক্ষেত্ৰত বহুত সালসলনি হ'ব পাৰে গতিকে এটা ক্লিয়াৰেন্সৰ ওপৰতে বেছ কৰি এটা ইন্ডাষ্ট্ৰি বা এটা মাইনিং অৰ্গানাইজেশ্যনে প্ৰকল্পটো চলাই ৰখাৰ কোনো যুক্তি নাই তদুপৰি এই নতুন নোটিফিকেশন খনত প্ৰপ'জ কৰা হৈছে প্ৰস্তাৱ কৰা হৈছে যে কোনোবা এটা প্ৰকল্প যদি এনে ধৰণৰ ক্লিয়াৰেন্স নোলোৱাকৈ আৰম্ভ কৰা হৈছিল তেন্তে পিছত কিছু মানে মনিটাৰী পেনাল্টি কিছু আৰ্থিক দণ্ড আদায় দিয়াৰ বিনিময়ত মানে ইংৰাজী যেটো পোষ্ট ফেক্টো ক্লিয়াৰেন্স বুলি কয় পৰৱৰ্তী কালত এনে ধৰণৰ ক্লিয়াৰেন্স দিব পৰা যাব মানে এই ক্ষেত্ৰত কোনো ধৰণৰ গোচৰ নহব মানে আগতে নিয়ম আছিল যে এনভাইৰনমেন্টেল ক্লিয়াৰেন্স নোলোৱাটো এটা ক্ৰাইম আৰু তাৰ কাৰণে ক্ৰিমিনেল অফেন্স বুলি তাক ধৰা হৈছিল এতিয়া কিন্তু কোৱা হৈছে নহয় সেইটো নহয় জাস্ট তেওঁলোকে মনিটাৰী এটা পেনাল্টি দিয়ে ইয়াৰ পৰা হাত সাৰি যাব এইটো এটা খুবেই বিপদজনক ব্যৱস্থা আৰু সেই কাৰণে বাতিলযোগ্য আকৌ এই নোটিফিকেশন খনত কোৱা হৈছে যে নিৰ্মাণ আৰু এলেকা উন্নয়ন সম্পৰ্কীয় প্ৰকল্পসমূহ অৰ্থাৎ কনষ্ট্ৰাকচন আৰু এৰিয়া ডেভেলপমেন্ট প্ৰজেক্টছ যিবোৰ আছে সেইবোৰক মানে 50,000 বৰ্গ কিলোমিটাৰ এৰিয়ালৈকে এনে প্ৰি এনভাইৰনমেন্টেল ক্লিয়াৰেন্সৰ পৰা তেওঁলোকৰ ৰেহাই দিয়া হৈছে এনে প্ৰকল্পসমূহৰো ক্ষতিকাৰক প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰি দাবী কৰা উচিত যে আসলতে 50,000 কিয় 20,000 বৰ্গ কিলোমিটাৰ এলেকাৰ ওপৰৰ যিকোনো প্ৰকল্পৰ বাবে এনে ধৰণৰ প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স এটা জৰুৰী হোৱা দৰকাৰ তদুপৰি ইয়াত কোৱা হৈছে যে সৌৰ বিদ্যুৎ কোষ মানে সোলাৰ ফটোভোল্টেইক সেল সৌৰ শক্তি বা সৌৰ তাপ শক্তি সম্পৰ্কীয় প্ৰকল্পসমূহ এনে ধৰণৰ প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স হোৱাৰ পৰা অব্যাহতি দিয়া হৈছে যদিও এনে ধৰণৰ নৱীকৰণীয় শক্তিসমূহ মানে বহনক্ষম উন্নয়ন বা সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে অতি প্ৰয়োজনীয় আৰু আমি এনে ধৰণৰ ৰিনিউৱেবল এনাৰ্জিৰ পক্ষত মাত মাতো তথাপিও এনে ধৰণৰ প্ৰকল্পসমূহৰ কিছু পাৰিৱেশিক ক্ষতিকাৰক দিশো থাকে যেনে এই প্ৰকল্পসমূহত কৃষিভূমিৰ ব্যৱহাৰ অকৃষি কাৰ্যলৈ স্থানান্তৰ কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলোৱা হয় গ্ৰাউণ্ড ৱাটাৰ বা ভূজলৰ মানে অধিকতৰ ব্যৱহাৰ হয় এইবিলাক কাৰণতে এনে প্ৰকল্পসমূহৰ ক্ষেত্ৰতো প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স হোৱাটো দৰকাৰ বুলি আমি ভাবো তাৰোপৰিও কয়লা বা অনা কয়লা খনিজ পদাৰ্থৰ অৱস্থিতিৰ বা অনুসন্ধান সম্পৰ্কে প্ৰকল্প মানে খনিজ পদাৰ্থৰ যিবোৰ খনি সেইবোৰৰ কথা কোৱা হোৱা নাই সেইবিলাক মানে ধৰক এঠাইত কয়লা আছে নে নাই বা এঠাইত তেল আছে নে নাই খাৰুৱা তেল সেইটো লোকেট কৰাৰ কাৰণে যিবোৰ অনুসন্ধান কৰা হয় তাৰ কাৰণে সিসমিক স্টাডি কৰা হয় বুম ব্লাষ্ট কৰা হয় ইত্যাদি এনে ধৰণৰ এইবিলাকৰ যোগেদি অনুসন্ধানটো চলে
এই কাম কাজ বিলাকৰো আচলতে পাৰিৱেশিক সন্তুলনত বহুতখিনি ব্যাঘাত জন্মাব পৰা এটা সম্ভাৱনা থাকে গতিকে এনে প্ৰকল্পসমূহৰ ক্ষেত্ৰতো আমি ভাবো যে প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স দৰকাৰী তাৰোপৰি ইয়াত কোৱা হৈছে যে ক্যাপিটেল ড্ৰেজিং বা মূলধনী খনন যিবোৰ সেই খননবিলাকৰ ক্ষেত্ৰতে প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স দৰকাৰ হ'ব মানে নন ক্যাপিটেল ড্ৰেজিং প্ৰকল্পসমূহৰ ক্ষেত্ৰত কোনো প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স নালাগে মানে আৰু এই মূলধনী খননৰ ভিতৰত এটা কায়দা কৰি মাত্ৰ সাগৰ খনন হে অন্তৰ্ভুক্ত কৰা হৈছে নদী খননৰ উল্লেখ নাই অৰ্থাৎ কালিলৈ যদি অসম চৰকাৰে বা ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত ড্ৰেজিং কৰিব বিচাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰায়ৰ এনভাইৰনমেন্টেল ক্লিয়াৰেন্স নোলোৱাকৈয়ে এনে প্ৰকল্প আৰম্ভ কৰিব পৰা যাব আমাৰ দাবী হ'ল কি এই ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা আনিবলৈ দিব পৰা নাযায় আৰু নদী খননো ক্যাপিটেল ড্ৰেজিঙৰ অন্তৰ্ভুক্ত হোৱা উচিত এতিয়া আমি অনুপালন বা কমপ্লায়েন্স সম্পৰ্কীয় এটা কথা আলোচনা কৰিবলৈ লৈছো ইয়াত কিছু শিথিলতা মানে কমপ্লায়েন্সৰ ক্ষেত্ৰতো কিছু শিথিলতা আনিবলৈ বিচৰা হৈছে অতি কায়দা কৰি ইয়াত কোৱা হৈছে যে অনুপালন প্ৰতিবেদন বা কমপ্লায়েন্স ৰিপৰ্ট বছৰি 30 দিনৰ ভিতৰত দাখিল কৰাৰ দৰকাৰ হ'ব মানে ইয়াৰ অৰ্থ হ'ল কি যে এনে প্ৰতিবেদন বছৰি এবাৰ দাখিল কৰিলে কিন্তু আগতে মানে আগৰ 2006ৰ যিখন নটিফিকেশন আছিলে সেইমতে আচলতে এনে ধৰণৰ কমপ্লায়েন্স ৰিপৰ্ট প্ৰতি 6 মাহৰ মূৰে দাখিল কৰাৰ এটা নিয়ম আছিলে গতিকে অনুপালন প্ৰতিবেদনৰ বা কমপ্লায়েন্স ৰিপৰ্টৰ ক্ষেত্ৰত আমাৰ দাবী হ'ল কি যে পূৰ্ব অৱস্থায় বহাল থকা দৰকাৰ বছৰি দুবাৰকৈ যাতে কমপ্লায়েন্স ৰিপৰ্ট প্ৰকল্প উদ্যোক্তাই সাবমিট কৰাৰ দৰকাৰ হয় তাৰোপৰিও ইয়াত কোৱা হৈছে যে অনুপালনৰ বিচ্যুতি বা চৰ্তভংগ মানে বিচ্যুতি বা চৰ্তভংগ মানে ধৰক এতিয়া ইআইএ ৰিপৰ্টত কোৱা হৈছিল যে এনে ধৰণৰ বিষয়ৰ ক্ষেত্ৰত প্ৰকল্প উদ্যোক্তাই কমপ্লাই কৰাৰ দৰকাৰ হ'ব অনুপালন কৰাৰ দৰকাৰ হ'ব এইবিলাক পইণ্টৰ ক্ষেত্ৰত আৰু তেওঁলোকে সেইটো যদি নকৰে তেতিয়া এই নোটিফিকেশনত কৈছে যে কেৱল প্ৰকল্প উদ্যোক্তাই নিজৰ ফালৰ পৰা যদি চৰকাৰক জনায় তেতিয়া চৰকাৰে সেইটো ল'ব বা চৰকাৰী কোনোবা বিভাগে যদি চৰকাৰক জনায় তেতিয়াও চৰকাৰে সেইটো গ্ৰহণ কৰিব বা কোনোবা নিয়ামক বা ৰেগুলেটৰী অথৰিটিয়ে যদি চৰকাৰক জনায় তেতিয়া চৰকাৰে ইয়াৰ সংজ্ঞান ল'ব কিন্তু আচৰিত কথা ইয়াত কৈছে মানে কোনো ধৰণৰ স্থানীয় নিবাসী বা নাগৰিক সমাজৰ সংগঠন বা উকিল বা অন্য অংশীদাৰসকলৰ ওজৰ আপত্তি এই ক্ষেত্ৰত গ্ৰহণযোগ্য নহ'ব এটা অতি আচৰিত আৰু অন্যায়সংগত দফা আৰু নিশ্চিতভাৱে ই এটা বাতিলযোগ্য দফা আমি এই ধৰণৰ ওজৰ আপত্তিৰ উপৰিও কেইটামান পৰামৰ্শ দিব বিচাৰিছো মানে চৰকাৰে সাধাৰণতে কয় যে নতুন নটিফিকেশনখনৰ এটা উদ্দেশ্য হ'ল যে এনভাইৰনমেন্টেল ক্লিয়াৰেন্সৰ প্ৰক্ৰিয়াটো অতি দীঘলীয়া ইয়াত বহুত মেৰপাক আছে গতিকে এইটো অলপ খৰতকীয়া আৰু সুদক্ষ হোৱা উচিত আৰু সেইকাৰণে নতুন যিমানবোৰ পৰিৱৰ্তন চৰকাৰে প্ৰস্তাৱ কৰিছে এইবিলাক বেসিক্যালি তাৰ কাৰণে আমি এই ক্ষেত্ৰত কিছু বিকল্প পৰামৰ্শ দিব বিচাৰো মানে এনভাইৰনমেন্টেল ক্লিয়াৰেন্সৰ প্ৰক্ৰিয়াটো সুদক্ষ হওক খৰতকীয়া হওক ট্ৰান্সপাৰেন্ট হওক এইটো আমিও বিচাৰো আৰু ইয়াৰ কাৰণে এটা প্ৰধান মানে বিলম্ব হোৱাৰ এটা প্ৰধান কাৰণ হৈছে কি অনুমোদন প্ৰক্ৰিয়াটোৰ লগত বহু সংখ্যক চৰকাৰী বিভাগ বা সংগঠন প্ৰায় স্বতন্ত্ৰভাৱে জড়িত হৈ থাকে ইণ্ডিপেণ্ডেণ্টলি আপুনি যদি প্ৰকল্প উদ্যোক্তা আপুনি যদি প্ৰজেক্ট প্ৰপোনেণ্ট আপুনি মানে এনভাইৰনমেন্টেল ক্লিয়াৰেন্স বিচাৰিছে তেতিয়া আপুনি মাত্ৰ এটা অৰ্গানাইজেশ্যনৰ লগত কন্টেক্ট কৰিলেই নহ'ব আপুনি এটা সংগঠন বা বিভাগৰ লগত মানে যোগাযোগ কৰিলেই নহ'ব আপুনি কেইবাটাও বিভাগৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ দৰকাৰ হ'ব আৰু ফলত একেবোৰ কামৰে পুনৰাবৃত্তি হয় ৰিপিটিশন হয় আৰু অনুমোদন প্ৰক্ৰিয়াটো দীঘলীয়া হয়
আৰু এই কাৰণে আমি প্ৰস্তাৱ কৰিব বিচাৰিছো যে অনুমোদন প্ৰক্ৰিয়াটো আসলতে ইন্টিগ্ৰেটেড বা একীকৃত কৰা দৰকাৰ এতিয়া সক এনে ধৰণৰ ক্লিয়ারেন্স লবৰ কাৰণে অনুমোদন লবৰ কাৰণে অৰণ্য সংৰক্ষণ আইন বন্যপ্ৰাণী সংৰক্ষণ আইন উপকূল নিয়ামক আইন বা সিআরজেড আইন আদি এই গুটিবিলাক আইনৰ বিভিন্ন দফাৰ ক্ষেত্ৰত অনুমোদন লোৱা দৰকাৰ এই গুটিবোৰকে মিলাই পেলাই এটা একীকৃত অনুমোদন প্ৰক্ৰিয়া চৰকাৰে বনাব পাৰে হৈছে এই ক্ষেত্ৰত অকমান সাৱধান হ'ব লাগিব যাতে ই এটা ওভাৰ সেন্ট্ৰেলাইজ বা অতিকেন্দ্ৰিক প্ৰক্ৰিয়া নহয় আৰু সকলো অংশীদাৰে মতামত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা আনিবলৈ দিব পৰা নাযাব আমি এই বিষয়ে সচেতন হৈ থকাৰ দৰকাৰ হ'ব 2 নম্বৰ পৰামৰ্শ হিচাপে আমি ক'ব বিচাৰিছো যে যোৱা কিছু বছৰত ৰূপায়িত হোৱা প্ৰকল্পসমূহৰ যোগেদি আৰু এই প্ৰকল্পসমূহত পাৰিৱেশিক প্ৰভাৱ মূল্যায়ন সম্পৰ্কীয় প্ৰতিবেদন ইআই ৰিপৰ্ট যিবোৰ আৰু বিভিন্ন অধ্যয়ন এইবিলাকৰ যোগেদি পাৰিৱেশিক বিষয়সমূহত বিপুল পৰিমাণৰ তথ্যপাতি অন্তৰ্দৃষ্টি আদিৰ উৎপাদন হৈছে আৰু এই গুটি সকলো ধৰণৰ তথ্যপাতি অন্তৰ্দৃষ্টি এতিয়া হিচৰতি হৈ আছে বিভিন্ন বিভাগত বিভিন্ন ঠাইত হিচৰতি হৈ আছে আপুনি লাগ বুলিলেই নাপায় আমি প্ৰস্তাৱ কৰিব আৰু আমি চৰকাৰে প্ৰযুক্তিৰ কথা কয় আমি প্ৰযুক্তিৰ কথা কওঁ আমি প্ৰযুক্তিৰ বিৰোধী নহয় চৰকাৰে এই সকলো তথ্য আৰু জ্ঞান ভাণ্ডাৰক অনলাইন ডেটাবেছ যোগেদি আসলতে সহজলভ্য কৰা দৰকাৰ GIS প্ৰযুক্তিৰ যোগেদি এই গুটেইবোৰ ইন্টিগ্ৰেট কৰা দৰকাৰ বিগ ডেটা এনালিসিস যোগেদি এই সকলোবোৰ তথ্য আৰু জ্ঞান ভাণ্ডাৰক ইন্টিগ্ৰেট কৰিব লাগে ব্লকচেইন আদি খুবই নতুন প্ৰযুক্তিৰ যোগেদি এইবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ অবৈধ সালসলনি যাতে হ'ব নোৱাৰে সেইটো এনশিওৰ কৰাৰ কাৰণে চৰকাৰে চেষ্টা কৰা উচিত অৰ্থাৎ আমি ক'ব বিচাৰিছো যে ডেটাবেছ অনলাইন ডেটাবেছ GIS বিগ ডেটা এনালিসিস ব্লকচেইন ইত্যাদিৰ যোগেদি ইত্যাদি প্ৰযুক্তিৰ যোগেদি সদ্যহতে বহুত ঠাইত হিচৰিত হৈ থকা এই বৃহৎ তথ্য আৰু জ্ঞান ভাণ্ডাৰক মানে একীকৃত বা ইন্টিগ্ৰেটেড কৰা দৰকাৰ আৰু এইটো ৰাইজৰ বাবে সহজলভ্য কৰা দৰকাৰ এইটো অকল চৰকাৰৰ মাজত সীমাবদ্ধ হৈ থাকিলেই নহ'ব আৰু ইয়াৰ ফলত চৰকাৰে দেখাব যে পাৰিৱেশিক প্ৰভাৱ মূল্যায়নৰ প্ৰক্ৰিয়াটো বহুতখিনি ত্বৰান্বিত কৰিব পৰা যাব আৰু শেষত আমি ক'ব বিচাৰিছো এটা খুবই গুৰুত্বপূৰ্ণ কথা যে চৰকাৰে কৈছে যে প্ৰকল্প মানে আপোনাৰ পাৰিৱেশিক প্ৰভাৱ মূল্যায়ন বা EIA যিখন প্ৰতিবেদন সেইখন প্ৰস্তুত কৰিবৰ কাৰণে EIA কনসালটেন্ট বা ACO সংগঠন নিয়োগ কৰা দৰকাৰ এই নিয়োগ প্ৰক্ৰিয়াত কেইবাটাও কথা আছিলে আমি এইটোৰ চৰ্চা কৰিলো কিন্তু কথাটো হ'ল কি যে EIA ৰিপৰ্ট আপুনি যদি বনাব বিচাৰিছে তাৰ কাৰণে EIA কনসালটেন্ট দৰকাৰ আৰু আচৰিত কথা যে এতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলত বা অসমত এনে ধৰণৰ কোনো সংগঠন নাই এতিয়ালৈ কোনো এছিয় সংগঠন নাই যাক আপুনি এংগেজ কৰি যাক নিয়োগ কৰি EIA ৰিপৰ্ট বনাব পাৰে গতিকে আৰু চৰকাৰৰ নেবেট নামৰ এটা সংগঠন আছে যিটোৱে এই এছিয় সকলক ৰেজিষ্টাৰ কৰে পঞ্জীয়ন কৰে আৰু তেওঁলোকৰ তালিকা মেইনটেইন কৰে গতিকে আমাৰ দাবী হ'ল কি যে উত্তৰ পূৰ্বাঞ্চলত এনে ধৰণৰ সংগঠনৰ যাতে সৃষ্টি হয় আৰু তাৰ সংবৰ্ধন প্ৰমোশন হয় তাৰ কাৰণে নেবেট নামৰ চৰকাৰী সংগঠনটোৱে সোনকালে ব্যৱস্থা ল'ব লাগে আসলতে নতুন EIA নটিফিকেশনৰ ক্ষেত্ৰত চৰ্চা কৰিবৰ কাৰণে আলোচ কৰিবৰ কাৰণে আৰু বহুতখিনি কথা আছে কিন্তু সীমিত সময়ৰ ভিতৰত এই গোটেইখিনি বিষয়ে আলোচনা কৰিব পৰা নগ'ল সকলোলৈকে শেষত ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছো মোৰ ইমেইল হৈছে deepakg42@gmail.com আপোনালোকৰ কিবা যদি দিহা পৰামৰ্শ বা প্ৰশ্ন থাকে আপোনালোকে অনুগ্ৰহ কৰি এই ইমেইলটোলৈ দিব পাৰে ধন্যবাদ